লাহৰীঘাটত গুণোৎসৱত লাগিল অথন্তৰ বিদ্যালয়খনৰ মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা ৬৫ গৰাকী। গুণোৎসৱত অংশগ্ৰহণ কৰিলে মাত্ৰ ১৭ গৰাকী ছাত্ৰ ছাত্ৰীয়ে। আজি তৃতীয় পৰ্যায়ৰ গুণোৎসৱৰ অন্তিম দিনা লাহৰীঘাটৰ পশ্চিম বগলীপাৰা প্ৰাথমিক বিদ্যালয়ত বহী মূল্যায়নত লাগিল অথন্তৰ। বিদ্যালয়খনৰ ৬৫ গৰাকী ছাত্ৰ ছাত্ৰীৰ বিপৰীতে গুণোৎসৱত অংশগ্ৰহণ কৰিলে মাত্ৰ ১৭ গৰাকী ছাত্ৰ ছাত্ৰীয়ে। লগে লগে হাহাকাৰ লাগিল বিদ্যালয়খনৰ শিক্ষকৰ লগতে বিভাগীয় কৰ্তৃপক্ষৰ মাজত। প্ৰধান শিক্ষকে দুৰ্নীতি আৰু পক্ষপাতিত্বমূলকভাৱে মনোভাৱ পোষণ কৰাৰ বাবেই আজি গুণোৎসৱৰ দিনা ছাত্ৰ ছাত্ৰীৰ উপস্থিতি সেৰেঙাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে অভিভাৱকসকলে। আজি আমাৰ গুণোৎসৱৰ যিটো আজি আমাৰ আনন্দৰ বিষয় আছিলে, আজি ৰাইজে বোলে মই শুনি পাইছো যে নিজৰ অভিভাৱকক ল'ৰা ছোৱালী স্কুলত বুলি নিদিয়ে। দিয়ে নাই, এইটো মাষ্টৰৰ ভিতৰত ৰাজনীতি স্কুলত কৰি আছে, সেইটো কাৰণে নিদিয়ে বোলে। প্ৰধান শিক্ষকে ৰাজনীতি কৰি আছে। ৰাজনীতি কৰি আছে প্ৰধান শিক্ষকে, মানুহে গাৰ্জেন আহিলে গাৰ্জেনক বোলে একো দাম নিদিয়ে আৰু বোলে এনেকুৱা বোলে এনেকুৱা, আৰু ল'ৰা ছোৱালীক বোলে কালি বোলে এটা ল'ৰাক বোলে মাৰিছিলে, মাৰাৰ পিছতে সিহঁতে ক'লে আমাৰ ল'ৰাটো ঢাল এটা বোলে চুৰি কৰিছিলে, ল'ৰাটো ঢালটো চুৰি কৰা নাই। পাছত এনে বোলে কোনোবা ল'ৰা বোলে ক'লে এইজন ল'ৰাই নিছে, এইটো নিয়াৰ পাছতে আৰু সেই ল'ৰাটোক মাষ্টৰক তাক পিটন দিছে। সেই পিটনৰ কাৰণে আজি ল'ৰা ছোৱালী সিহঁতে ক'লে আমি স্কুলত নিদিওঁ। আমাৰ ধৰা ল'ৰা ছোৱালী 65 জন আছে। আজি ধৰক 25 আহিছে। অকল এয়াই নহয়, লাহৰীঘাট শিক্ষাখণ্ডৰ অন্তৰ্গত আৰু কেইবাখনো বিদ্যালয়ত গুণোৎসৱত ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণ নকৰাই শিক্ষা বিভাগটোৰ ফোঁপোলা স্বৰূপ উদঙাই দিছে। অৱশেষত শিক্ষা বিভাগে পুলিচ প্ৰশাসনৰ সহায় লৈ ছাত্ৰ ছাত্ৰী আনিবলৈ প্ৰয়াস কৰে বুলি জানিব পৰা গৈছে। লাহৰীঘাটৰ পৰা ছাদ্দাম হুছেইনৰ ৰিপৰ্ট, এনিভৰত 24।